যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিছে যে দুলীয়াজানৰ এটা বিষয়ে অসমৰ সমাজ জীৱন উত্তাল কৰি ৰাখিছে। অসমৰ সন্ধিয়া দুপৰীলৈকে অসমৰ জাতীয় জীৱনত কোনোবা তিনিটো অস্থিৰ আৰু আচ্ছন্ন কৰি ৰাখিছে। যোৱা সময়ত কালি দেখিছে ঘটনাক লৈ দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে বিভিন্ন সংগঠনে দাবী উত্থাপন কৰি দুলীয়াজান বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু কালি অসমবাসী ৰাইজৰ সহযোগত বা দুলীয়াজানবাসী খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে এই কালি বন্ধক খুব সফল কৰিলে আৰু এটা স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিলে যে অসমীয়াৰ ওপৰত যদি কোনোবাই ৰঙা চকু প্ৰদৰ্শন কৰে, কোনোবাই আমাৰ ভাষা কৃষ্টি সংস্কৃতিলৈ যদি প্ৰত্যাহ্বান নমাই আনে বা খিলঞ্জীয়া যুৱকৰ ওপৰত যদি কোনোবাই অন্যায় অবিচাৰ এটা হাতোৰা যদি দিবলৈ বিচাৰে, তেতিয়া তাৰ বিৰুদ্ধে এটা জ্ঞান ইয়াত আছে, এই জ্ঞানীয় বন্ধুৱে তাৰ প্ৰতিবাদ কৰিছে। এতিয়া কথা হৈছে যে দুলীয়াজানৰ যিটো ঘটনা, এই ঘটনাটো কেৱল শংকৰ বৰুৱা গ্ৰেপ্তাৰৰ জেল হাজতলৈ প্ৰেৰণ কৰা কথাটোৱেই নাছিল। আমাৰ মূল কথাটো আছিল যে শংকৰ বৰুৱাই কি কৰিছিল, কি দোষ কৰিছিল, তেওঁৰ জীৱনত কি ধৰণৰ ঘটনা হৈছিল, সেইটো আইনে তাৰ বিচাৰ কৰিব। কিন্তু আমাৰ মূল কথাটো এইটোৱে আছিল যে শংকৰ বৰুৱা দেখিছে যোৱা সময়ছোৱাত সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদকৰ দৰে দলটোৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে নিৰবিচ্ছিন্ন ৰূপত তেখেতে কাম কৰি গৈছিল। অন্ততঃ দুলীয়াজানবাসী অসমত এটা পৰিচিত নাম আছিল শংকৰ বৰুৱা। গতিকে শংকৰ বৰুৱাৰ এনেকুৱা কি ধৰণৰ বোলে দুখ তাত কৰিছিল বা এনেকুৱা কি তেওঁ জগৰ লগালে, যাৰ কাৰণে পুলিচ প্ৰশাসনে মই ভাবোঁ প্ৰত্যক্ষ চৰকাৰী পৃষ্ঠপোষকতাৰে আচলতে হাতত হেণ্ডকাৰা লগাই দৃষ্টিকটুভাৱে পুলিচে তেওঁক গতিয়াই কোৰ্টত হাজিৰ কৰাইছিল, তাৰপিছত জেল হাজতলৈ প্ৰেৰণ কৰিছিল। গতিকে এই যিটো ঘটনা, এই ঘটনাটো আমি আগতে কৈছোঁ শংকৰ বৰুৱা দোষ শুদ্ধ এইবিলাক বিচাৰ ন্যায় কৰিব, এমন বিচাৰ আইন আদালতে কৰিব। কিন্তু কথাটো হৈছে যে কোনোবা বহিৰাগত বনিয়াৰ এটা গোচৰৰ ভিত্তিত খিলঞ্জীয়া মানুহক যেনেধৰণে অন্যায়ভাৱে বৰ্বৰভাৱে এই যে হাতকেৰা লগাই লৈ যোৱাৰ যিটো দৃশ্য তেওঁলোকে দেখুৱালে, ইয়াত অসমৰ সমাজ জীৱন শোভিত হৈছে, কোনোবা কিন্তু অপমানিত হৈ হৈছে আৰু বহুবিলাকৰ মনতে এটা অসন্তুষ্টি হোৱা হৈছে। আৰু এই কথাটো বীৰ লাচিতৰ মঞ্চৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, ইয়াৰ জৰিয়তে মাত্ৰ এটাই বাৰ্তা তেওঁলোকে দিব বিচাৰিছে, যিসকলে যোৱা সময়ত জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰিব বিচাৰিছে, যিসকলে আহিবলগীয়া চৰকাৰৰ দুৰ্নীতি অপকৰ্ম ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে অথবা ভ্ৰষ্টাচাৰ তাৰ বিৰুদ্ধে মাত মাতিছে, তেওঁলোকৰ ওপৰত এটা স্পষ্ট বাৰ্তা চৰকাৰখনে প্ৰশাসনে আচলতে দিব বিচাৰিছে। যোৱা বছৰ দেখিছে যে চৰকাৰ বহিৰাগত বংশীৰ হাতোৰাৰ তলত আছে, এখাদে বণিকৰ পকেটত চৰকাৰখন পৰিচালিত হৈছে। ভৱিষ্যতলৈকে যাতে চৰকাৰ এই যে বণিক গোষ্ঠীটো যাতে পোহপাল তেওঁলোকে দিব পাৰে, তেওঁলোকৰ নিৰাপত্তা যাতে দিব পাৰে, তাৰ কাৰণে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে বণিক গোষ্ঠীৰ বিপৰীতে যদি কিবা পদক্ষেপ লোৱা হয়, তেতিয়া এই শংকৰ বৰুৱাৰ দৰে এনেধৰণে হাত কেৰেলা লগাই গতিয়াই দৃষ্টিগতভাৱে লৈ যোৱা হয়। ইয়াৰ যদি এটা ভীতিগ্ৰস্তময় আতংকময় এটা শংকাৰ এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিব বিচাৰিছে। তাৰ লগত অকল জাতীয় জীৱনৰ সমাজ জীৱনৰ পৰা মানুহখিনিয়ে নহয়, তেওঁলোকৰ যিখন পৰিয়াল পৰিজন আছে তেওঁলোকলৈ এটা বাৰ্তা দিব বিচাৰিছে, এই আতংকময় ভয় ভীতিৰ এটা শংকা বাৰ্তা তেওঁলোকৰ মাজলৈ দিব বিচাৰিছে, যাতে ভৱিষ্যতলৈকে জীয়াই নহওক এই বহিৰাগত বণিক শ্ৰেণীটো হওক বা বিভিন্ন চৰকাৰী অদূৰদৰ্শী সিদ্ধান্তৰ বিৰুদ্ধে হওক, ৰাইজে যাতে মাত নামাতে, কোনো জাতীয় দল সংগঠনে যাতে মাত নামাতে, মাত মাতিলে এনেধৰণৰ যে বিলয় হ'ব তাৰ এটা বাৰ্তা দিব বিচাৰিছে। আৰু সংগ্ৰামখন ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ অসন্তুষ্টি এইখিনিতে আৰম্ভ হৈছে। গতিকে এই সংগ্ৰামখনৰ বীৰ লাচিতৰ অসন্তুষ্টি তাতে আছে। আজি যিটো হাতকেৰা শংকৰ বৰুৱাৰ ক্ষেত্ৰত লাগিছে, কাইলৈ ৰংপুৰ পানী ফলৰ ক্ষেত্ৰত হ'ব, কাইলৈ আপোনালোক ইয়াত থকা সাংবাদিকসকলৰ ক্ষেত্ৰত হ'ব বা কাইলৈ থকা জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰতো একেই হাতকেৰা লগাই দমনমূলক ব্যৱস্থাৰে আমাৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা। গতিকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো প্ৰয়োজনীয় আছে, এটা প্ৰাসংগিক বিষয় আছে। আৰু সেই তাৰ বিৰুদ্ধে মাত মাতিছে। তাৰ পিছদিনাখনে 20 তাৰিখৰ দিনা আপোনালোকে দেখিছে যে বীৰ লাচিতৰ প্ৰায় 300-400 সৈনিক গৈ সেই তেল ডিপুটোত উপস্থিত হৈছে। তেল ডিপুটোত উপস্থিত হোৱাৰ মূল কাৰণ আছে শংকৰ বৰুৱাৰ ঘটনাটোৱে আৰু এটা দিশে মই উন্মোচিত কৰিছোঁ। সেইটোৱে হৈছিল যে সেই মাটিডোখৰ কাৰ আছিল, এইটো অইল ইণ্ডিয়াৰ মাটি আছিল, অইল ইণ্ডিয়া IOC তাত নিজৰ দিছিল। কিন্তু আমি গম পালোঁ যে অসম আন্দোলনৰ য'ত শ্বহীদ হৈছিল
কেইবাজনো শ্বহীদ হৈছিল এই মাটিডোখৰ য'ত তেল ডিপুটা তাৰ সমীপতে সেই অসম আন্দোলনৰ সময়ত গুলি খাইছিল তাত তেজ দি পিনি আমাৰ ল'ৰা শ্বহীদ হৈছিল। গতিকে সেই মাটিডোখৰ কোনোবা বহিৰাগত নয়জাত অসমৰ মাটি জাতি মাটিৰ লগত কোনো গুৰুত্ব নথকা কোনোবা মানুহ নয়জাৰ পৰা আহি সিং নামৰ এজন মানুহে ইয়াত আহি বিবাহ বাণিজ্য চলাইছে। গতিকে আমাৰ অসমটো চিন্তাত আছে যে অল ইণ্ডিয়া বহুবিলাক এনেকুৱা মাটি আছে, সেইকাৰণে আমি তাত বহুতো এটা দাবী উত্থাপন কৰিছোঁ। অল ইণ্ডিয়াক জনাইছিলোঁ, তাতো কৈছিলোঁ যে ইয়াত যিমানবিলাক অইল ইণ্ডিয়াৰ যিমান তেওঁলোকৰ মাটি আছে তাত যেনেধৰণে বহিৰা পুঁজিপতি গোষ্ঠীক যেনেদৰে ৰঙালী চাপাৰি দিয়া আছে, বেআইনীভাৱে আচলতে কৈছে অনিয়মেৰে কৰিছে, কোনোবা প্ৰভাৱশালী গোষ্ঠীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাৰ দালালিৰ কাৰণে আচলতে বাহিৰত থকা মানুহে ইয়াত তেল ডিপু কৰি ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ সুবিধা তেওঁলোকক কৰি দিয়া হৈছে। গতিকে আমাৰ প্ৰশ্নটো এইটোৱে আছিল যে ইয়াত যেনেধৰণে বহিৰাগত পুঁজিপতিক ইয়াত মানে স্থান সুবিধা কৰি দিয়া হৈছে, তেনেধৰণে খিলঞ্জীয়া যিবিলাক ল'ৰা ছোৱালীয়ে নিজৰ স্বাৱলম্বী এটা বাট লৈ যাব বিচাৰিছে, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে বিচাৰিছে, দুলীয়াজনকে আশে পাশে যিমানবিলাক অঞ্চলত অইল ইণ্ডিয়াৰ মাটি আছে তাত খিলঞ্জীয়া ল'ৰাবিলাকক তেওঁলোকে মাটি নিজৰ দিব নিদিব, এই কথাটো আমি তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু প্ৰতিবাদ আচলতে সেইকাৰণে হৈছে। এতিয়া যেতিয়া তাত প্ৰতিবাদ হৈছে আপোনালোকে দেখিছে যে এটা প্ৰভাৱশালী চক্ৰই মই কৈছোঁ মূল বিষয় পাতাক আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত যেতিয়া দুলীয়াজানবাসী ৰাইজ বা অসমৰ সৰ্বস্তৰৰ প্ৰতিবাদ হৈছে, তেওঁৰ ন্যায় প্ৰাপ্তিৰ এখন সংগ্ৰাম আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰা হৈছে, তেতিয়াই মূল ইছ্যুটোৰ পৰা তাক ভাগ ভাগ কৰি দিবৰ কাৰণে ষড়যন্ত্ৰ লাহে লাহে আৰম্ভ কৰিব। এতিয়া আপোনালোকে যিমানবিলাক তাত ভিডিঅ' ফুটেজ দেখিছে, ভিডিঅ' ফুটেজবিলাক যদি খুব ভাল ধৰণে চায় তেতিয়াহ'লে দেখি পাব আমিতো শংকৰ বৰুৱা কোনো ক্ষেত্ৰতে আহি কাৰোবাক ভয় ভাবুকি দি কাৰোবাক ডিঙি চেপি থকা বা মাৰপিট কৰা আমি কিন্তু দেখা নাই। প্ৰত্যেকটো সংবাদ মাধ্যমতো আপুনি দেখিছোঁ খুব গুৰুত্ব সহকাৰে এই সংবাদটো পৰিৱেশন কৰিছে, তাতো কিন্তু কোনো জেগাতে আমি শংকৰ বৰুৱাক এনেকৈ ধৰণৰ কাৰোবাক আহি মাৰপিট কৰি থকা বা উচতনিমূলক বক্তব্য দি থকা দেখা নাই। আমি কিন্তু দেখিছোঁ কাজিয়াখন এৰুৱাবলৈ হয় আমি দেখিছোঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিসকলৰ নাম এজাহাৰত আছিল, যিটো ঘটনাত শংকৰ বৰুৱাৰ কোনো নাম গুণ নাছিল, কিন্তু সেই ক্ষেত্ৰত শংকৰ বৰুৱাক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। কিন্তু যিসকলৰ তাত এজাহাৰৰ নাম আছিল এতিয়াও গোটেই ৰাজপথত দুলীয়াজানৰ ৰাজপথত চৰকাৰৰ আগতে পুলিচ প্ৰশাসনৰ সন্মুখতে তেওঁলোকে নিৰ্ভয়ে কিন্তু নিৰ্বিচাৰে ঘূৰি ফুৰি থকা আমি দৃশ্য তাত সকলোৱে সুলভ কৰি দৃশ্য আমি দেখিবলৈ তাত পাইছোঁ। গতিকে ইয়াত কোনোবা কিন্তু আমাৰ লাগিছিল যে এটা গভীৰ ষড়যন্ত্ৰ ইয়াত নিহিত হৈ আছে। সেই ষড়যন্ত্ৰটো প্ৰতিহত কৰিবৰ কাৰণে দুলীয়াজানবাসী ৰাইজে যেনেধৰণে আগভাগ লৈছে এই সংগ্ৰামখনত আচলতে বীৰ লাচিতে তাত আগবাঢ়িছে। আৰু যেতিয়া ইয়াক এটা অধিক গতিশীল কৰিবৰ কাৰণে, কাৰণ দুলীয়াজানবাসী ৰাইজৰ অসমবাসী ৰাইজৰ এটাই কথা আছিল যে এই মাটিখিনি আমাৰ, এই মাটিত কেৱল খিলঞ্জীয়া মানুহে ইয়াত বেপাৰ বাণিজ্য কৰিব। কাৰণ যোৱা সময়ছোৱাত প্ৰত্যেকটো জাতীয়তাবাদী এইটোৱে এটা কথাই কৈ আহিছিল যে অসমত কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব, প্ৰভুত্ব আমাৰ থাকিব। তাৰ লগে লগে আৰু এটা কথাও চৰ্চা চলিছে যে ভৱিষ্যতলৈ যাতে ৰাজনৈতিক ক্ষেত্ৰখনত আমি এটা নিৰ্ণায়ক ভূমিকা লৈ থাকিব পাৰোঁ, আৰু এটা পটভূমি ৰচনা কৰিবৰ কাৰণে জাতীয় জীৱনৰ এখন দীঘলীয়া সংগ্ৰাম চলি গৈ আছে। গতিকে সকলো ৰাইজৰ অভিভাৱকত্বই যিটো বিচাৰিছিল, বীৰ লাচিতৰ সৈনিকসকল 20 তাৰিখৰ দিনা তাত উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেল ডিপুটো তাত বন্ধ কৰিবৰ কাৰণে সাংঘাতিক ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে তাত এটা কাৰ্যসূচী ৰূপায়ণ কৰিব। যেতিয়া কাৰ্যসূচী তাত ৰূপায়ণ কৰিবলৈ গ'ল তাত দেখিছোঁ ভিতৰত তেওঁলোকে বেপেৰুৱা ৰূপত এটা তুচ্ছ তাচ্ছিল্য কৰি তাৰ মালিক পক্ষ তাত বহি আছে। তেওঁলোকক যেতিয়া বাহিৰলৈ ওলাই আহিবলৈ কৰা হ'ল, কিন্তু তেওঁলোকে বাহিৰলৈ ওলাই নাহিল। আৰু যেতিয়া বিভিন্ন অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'বলৈ আৰম্ভ কৰিলে, চাৰিওফালে যদিও পুলিচ মিলিটাৰী এটা বেৰিকেড স্থাপন কৰা হৈছিল, তাৰপিছতো যেতিয়া সাংঘাতিক ধৰণে প্ৰতিবাদ তাত আৰম্ভ হৈ গ'ল, লাহে লাহে মানুহ তাত সমবেত হ'বলৈ আৰম্ভ কৰিলে, সেই পৰ্যায়ত পেট্ৰল ডিপুটো সৰ্বখন তেওঁলোকে চিল কৰি তাৰপিছত এখন তদন্ত কমিটি এখন তেওঁলোকে দণ্ডাধীশ পৰ্যায়ৰ এখন তদন্ত তাত দিছে। অল ইণ্ডিয়া আমাৰ মেমৰেণ্ডাম ক'লে এটা কথা তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে পৰৱৰ্তী পৰ্যায়ত এলানি আলোচনা বা আলোচনাৰ পিছতে আমি এটা যাতে সুস্থিৰ সিদ্ধান্ত ল'ব পাৰোঁ তাৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব। এতিয়া এই যে যিটো এখন যিখন সংগ্ৰাম খুব গতিশীল ৰূপত খুব আগ্ৰাসী মনোভাৱেৰে তাক লৈ যোৱাৰ যিটো চিন্তা চেতনা হৈছিল, অসমৰ প্ৰত্যেকটো স্তৰৰ মানুহক জগাই তুলিবৰ কাৰণে উজ্জীৱিত অনুপ্ৰেৰণা লৈ পিনি এটা উজ্জীৱিত ৰূপত আগবঢ়াৰ যিটো বাট তৈয়াৰ কৰা হৈছিল, তাৰ মাজতে লাহে লাহে আকৌ ষড়যন্ত্ৰ আৰম্ভ হ'ল। ৰাতিটোৰ ভিতৰতে তেওঁলোকে পুৰণা এখন কাগজ আনি সংবাদ মাধ্যমৰ আগত তেওঁলোকে দেখুৱালে, এখন সংবাদ মেল দিলে, থানাত গৈ এখন এজাহাৰ দিলে, তাত ক'বলৈ আৰম্ভ কৰিলে যে বীৰ লাচিত সেনা অসমে ইয়াত 7 কোটি টকা ডিমাণ্ড দিছে। আপোনালোকে চিন্তা কৰকচোন, দাঁত ওলোৱা ল'ৰা এটাই এইটো কথা গম পায়, সাধাৰণ মানুহ এজনৰ মানে অন্তত কমন চেঞ্চ যিটো থাকে, মস্তিষ্ক এইটো কথা বুজি পায় যে এটা তেল ডিপুত গৈ 7 কোটি টকা কোনোবাই ডিমাণ্ড দিব। কিন্তু ডিমাণ্ড দিয়াৰ লগে লগে আপোনালোকে দেখিছে আগৰ যিজন স্বত্বাধিকাৰী আছে, কাৰণ যিসকলে এই যে ডিমাণ্ড ভাবুকি আমাৰ দিছিলে যে
মানে আমাৰ ধন দাবী যিটো অভিযোগ প্ৰদান কৰিছিল, তেওঁলোকে আকৌ আশ্চৰ্যকৰ ২৭ তাৰিখৰ দিনা তেল ডিপুটো জব্দ লৈছিল। তাৰ আগতে আৰ কে সিং বুলি যিজন মানুহে তাৰ স্বত্বাধিকাৰী লৈ আছিল, যিজনক আমাৰ কাগজখন দিছিল, তেওঁ তাৎক্ষণিকভাৱে আহি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ প্ৰতিক্ৰিয়াৰ স্থিতিটো স্পষ্ট কৰিলে যে কোনো আহি মোক ধন দাবী কৰা নাছিল। তেওঁলোকে লাচিত বৰফুকনে এখন ক্ষেত্ৰ নিৰ্মাণ কৰি আছে যোৰহাটত, আহি পিনে আমাক কিছু দান বৰঙণি বিচাৰিছিল। আমি কৈছিলো যে যিটো প্ৰজেক্ট আপোনালোকে বনাইছে ক'ত খৰচ কৰিব, প্ৰতিলিপিটো আমাক দিব নেকি ধৰণৰ কথা। কিন্তু তৎসত্ত্বেও এটা চামে নিৰন্তৰ ৰূপত এটা ষড়যন্ত্ৰত অৱতীৰ্ণ হৈ থাকিল, মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ বাৰ্তা বিয়পাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে যে যিসকলে আন্দোলনটোক আগবঢ়াইছে তেওঁলোকৰ এটা নিশ্চিত স্বাৰ্থ আছে ক'বৰ কাৰণে আৰম্ভ কৰিলে। গতিকে ই আটাইতকৈ আশ্চৰ্যকৰ কথা, আৰু ই আটাইতকৈ আমি গোটেই বিষয়টো এটা সন্দেহ ঘনীভূত এটা কৰা কথা। গতিকে মই আপোনালোকৰ মাজত এই কথাখিনি আগবঢ়াব বিচাৰিছো। বীৰ লাচিত সেনা অসমে প্ৰথমে কালি যিটো কাৰ্যসূচী হ'ল, তাত যি ধৰণৰ সৰ্বব্যাপী সাৰ্বজনীন ৰূপত স্বতঃস্ফূৰ্তভাৱে দুলীয়াজনৰ সমস্ত ৰাইজে ওলাই আহি কাৰ্যসূচী যিধৰণে সফল কৰিলে, অন্যায় বিৰুদ্ধে যেনেধৰণে মাত মাতিবলৈ আৰম্ভ কৰিছে, নিজৰ প্ৰাপ্যক আজৰি অনাৰ যিটো তেওঁলোকে পন্থা তেওঁলোকে লাহে লাহে ল'বলৈ আৰম্ভ কৰিছে। আগদিনাখন বিভিন্ন ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ যিটো ৰঙা চকু, তেওঁলোকৰ যিটো ভয় ভাবুকি, তাকো যে নেওচি তেওঁলোকে যি ধৰণৰ সৎ প্ৰদৰ্শন কৰিলে, তাৰ কাৰণে আমি দুলীয়াজনবাসী ৰাইজক আৰম্ভণিতে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আন্দোলন কেতিয়াও বীৰ লাচিতে আৰম্ভ কৰা আন্দোলন নহয়। এই আন্দোলনখন স্বতঃস্ফূৰ্ত খিলঞ্জীয়া মানুহে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম লৈ যাবৰ কাৰণে কৰা এখন সংগ্ৰাম আছিল। গতিকে আৰম্ভণিতে সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে কথা ক'ব বিচাৰিছোঁ, সেইটোৱে হ'ল এটা ন্যস্ত স্বাৰ্থজড়িত মহিলাই এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰি আছে যে এইখন যুঁজ ৰাজনৈতিক যুঁজ বা দুটা বেপাৰীৰ মাজত যুঁজ, দুটা পক্ষৰ মাজত যুঁজ, তাতেই সোমাই এটা চামে সোমাই নিজৰ নাম কিনিবৰ কাৰণে, নিজক বাহ ল'বৰ কাৰণে সংগ্ৰাম কৰা বুলি দেখিছোঁ। ছ'চিয়েল মিডিয়াত বিভিন্নজনে অভিযোগ দিবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ মূল কথাটো এইটোৱেই হৈছে যে জাতীয় জীৱনত বীৰ লাচিতে যেতিয়াই পৰা সংগ্ৰাম আৰম্ভ কৰিছে, আমাৰ মূল কথাটো এইটো হৈছে সদায় আমি খিলঞ্জীয়া মানুহৰ পক্ষত থকাৰ আমি সংকল্প লৈছোঁ। আমি সদায় খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যয় হিচাপে থিয় হোৱাৰ আমি কথা কৈ আহিছোঁ। আমি সদায় অসমীয়া মানুহে মূৰ তুলি যাতে জীয়াই থাকে তাৰ এটা বাট তৈয়াৰ কৰাৰ কথা আমি সদায় কৈ আহিছোঁ। আৰু সেইকাৰণে আমি এই যুঁজখন শংকৰ বৰুৱাৰ আগত আছিল, আমাৰ ক'বলগীয়া কোনো কথা নাছিল। আজি শংকৰ বৰুৱাই যেতিয়া সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব লৈ আছিল, তেতিয়া বিভিন্ন ক্ষেত্ৰত বীৰ লাচিত সেনা অসমৰ যেতিয়া সৈনিকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়াও বীৰ লাচিত সেনাৰ সৈনিকসকলক দমনমূলক এটা ব্যৱস্থাৰে এই ভীতিগ্ৰস্ততাময় পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকক হাত কেৰা লগাই লগাই লৈ যোৱা হৈছিল। যোৱা বছৰ আমি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদ সাব্যস্ত, দুই এজন মানুহৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই সময়ত শংকৰ বৰুৱাৰ সদৌ ছাত্ৰ সন্থাত আছিল, কিন্তু সদৌ ছাত্ৰ সন্থাত থাকি শংকৰ বৰুৱাই কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল। আমি তেতিয়াই কৈছোঁ আজি বীৰ লাচিত সেনাৰ কোনোবা এজন সৈনিকৰ হাতকেৰা লাগিছে, কাইলৈ আহি বেলেগ আহিব, কাইলৈ এই যিসকলে মাত মতা নাই, যিসকলে দূৰৰ পৰা ৰং চাইছে, যিসকলে নিৰাপদ দূৰত্বত অৱস্থান লৈছে, তেওঁলোকৰ ক্ষেত্ৰতো যে এইটো এটা দিন আহিব, বালিলৈ জীপাত ভুগিবলৈ জীপাত বুলি যিটো কথা আছিল। গতিকে এই কথাখিনি আমি তেতিয়াও কৈছোঁ। আৰু যেতিয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অন্যায় হৈছে, অবিচাৰ হৈছে, তাৰ বিৰুদ্ধে এখন বীৰ লাচিতে কোনে কি হৈছিল কথা নাই, আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ, আমি খিলঞ্জীয়া ৰাইজৰ অভিভাৱকত্ব সংগ্ৰাম চলাইছোঁ। আৰু সেইকাৰণে আমি শংকৰ বৰুৱাৰ পক্ষত আমি ইয়াত অৱস্থান লৈছোঁ। অৱস্থান লোৱাৰ মূল কথা এইটোৱেই যে তেওঁ কি দোষ কৰিছে কি নাই আইনে বিচাৰ কৰিব, কিন্তু যিটো দোষত তেওঁ হাত কেৰা লগাই ঠেলি ঠেলি লৈ যোৱাৰ যিটো দৃষ্টিকোণ দৃশ্য আমাৰ সামাজিক মাধ্যমত, আপোনালোকৰ সংবাদ মাধ্যমেদি আমি দৃষ্টিগোচৰ হ'ল। আমাৰ লাগে যে জাতীয় জীৱনৰ কাৰণে কাম কৰা অসমীয়া মানুহক মূৰ তুলি জীয়াই থকাৰ যিটো বাট তৈয়াৰ কৰাৰ কথা কৈছোঁ, আমি নিশ্চিতভাৱে এইটো মাত মতাৰ প্ৰয়োজন আছে। আৰু মাত মাতিছোঁ ভৱিষ্যতলৈ যেতিয়া খিলঞ্জীয়া মানুহৰ যেতিয়া এনেকুৱা ধৰণৰ অন্যায় বিচাৰ শোষণ বঞ্চনাৰ বলি হ'ব, নিশ্চিতভাৱে বীৰ লাচিত সেনাই মাত মাতি যাব। এতিয়া কথাটো হৈছে এতিয়া তনু চাহা বুলি যিগৰাকী ছোৱালীয়ে অসমীয়া মানুহক লৈ এটা তুচ্ছ তাচ্ছিল্য কৰাৰ কথা ওলাইছে, বা যাৰ প্ৰতিবাদ হৈছে তনু চাইক গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিভিন্ন পক্ষৰ মানুহ ওলাই আহিছে, সামাজিক মাধ্যমত এটা প্ৰচাৰ হৈছে যে তনু চাইক গ্ৰেপ্তাৰ কৰিব। কিন্তু আজিলৈকে পুলিচ প্ৰশাসনে চৰকাৰখনে তনু চাইক গ্ৰেপ্তাৰ কৰি তেওঁলোকেতো কয় খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ কাণ কটা চৰকাৰ বুলি কয়, তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয়। এই চৰকাৰখনে কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থ দি তেওঁলোকে অৱস্থান লয়। এই চৰকাৰখনৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে তনু চাইক গ্ৰেপ্তাৰ কৰি খিলঞ্জীয়া মানুহৰ যিটো ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক স্বীকৃতি দিবৰ কাৰণে কিন্তু সাহস কৰা নাই।
গতিকে আটাইতকৈ এটা পৰিতাপৰ কথা। গতিকে আহিবলগীয়া সময়ত যেতিয়ালৈকে কনুস্বামীৰ দৰে যেনেকুৱা ধৰণে গ্ৰেপ্তাৰ হয় তেতিয়ালৈকে নিশ্চিতভাৱে মই ভাবো যে অসমৰ ৰাইজে দুলীয়াজানবাসী ৰাইজে এখন সংগ্ৰাম নিৰন্তৰ ৰূপত গতিৰ ৰূপত আগবঢ়াই লৈ যাব আৰু এই সংগ্ৰামখনত আমি সন্মুখৰ পৰাই দুলীয়াজানবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ লগত সদায় বীৰ লাচিত সেনা ইয়াত আগবাঢ়ি গুচি যাব। এতিয়া তনুচাই বুলি যিগৰাকী ছোৱালী আপোনালোকে দেখিছে যে লাহে লাহে ভাগ্যবিলাক তাই সলনি হৈছে। কোনোবা এটা কথা কয় যদি আমাক জড়িত কোনোবাখিনি কয় মই কৰিছোঁ নাই কৰা। গতিকে ই এটা তদন্তৰ আওতালৈ আচলতে আহিব লাগে যে এই যে তেওঁৰ ভাগ্যবিলাক যে সাল সলনি হৈ আছে, খুব ঘনাই ঘনাই যে সলনি হৈছে, ইয়াৰ অন্তৰালত কোন আছে? এতিয়া বিভিন্ন ক্ষেত্ৰত ওলাইছে যে এটা প্ৰভাৱশালী চক্ৰ তাত জড়িত হৈ আছে। এতিয়া এটা তদন্ত হ'ব লাগে যে এই তেল ডিপুটোৰ লগত কোনটো প্ৰভাৱশালী চক্ৰ জড়িত হৈ আছে, শাসকীয় দলৰ কোনবিলাক বিধায়ক ডাঙৰ ডাঙৰ ৰাজনৈতিক লিডাৰ নেতা তাত জড়িত হৈছে, তদন্তৰ আওতাৰ প্ৰক্ৰিয়ালৈ আনিব লাগে আৰু তেওঁলোককো মই ভাবোঁ মুকলিকৈ উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ শংকৰ যেনেকৈ গ্ৰেপ্তাৰ হ'ল কিন্তু ১,০০০ টকা বাকীসকল থানাৰ ফ্ৰণ্টলৈ টিঘিল গিলাই আছে, কিন্তু তেওঁলোককতো গ্ৰেপ্তাৰ কৰা নাই। তাৰ নেপথ্যৰ কাৰণ কি হ'ব পাৰে? এতিয়াতো আমি শুনা মতে তেল ডিপুটো ল'বৰ কাৰণে শাসকীয় পক্ষৰ এজন বিধায়কে কাম কৰি আছে। বোলে তেল ডিপুটো যদি তেওঁ ল'বই বিচাৰিছে সন্মুখলৈ ওলাই আহিলেই হ'ল। তাৰ কাৰণে কিয় ঢাল হিচাপে তানুচাক ব্যৱহাৰ কৰিবলগীয়া হৈছে? তাৰ কাৰণে কিয় জাতিৰ এটা কুলাংগাৰ বুলি আমি কৈছোঁ মিণ্টু শইকীয়াৰ দৰে যে ভুৱা গোচৰ দি জাতীয় সংগ্ৰাম এখনক বিপদে পৰিচালিত কৰিবৰ কাৰণে মানুহ বিভ্ৰান্তি কৰিবৰ কাৰণে চেষ্টা কৰিছে, এটা ষড়যন্ত্ৰত লিপ্ত হৈছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া মানুহকেইটাও কিন্তু তদন্ত আওতালৈ মোৰ বোধেৰে আহিব লাগে। গতিকে বীৰ লাচিত সেনা অসমৰ পৰা এটা স্পষ্ট বাৰ্তা এইটোৱেই থাকিব, এই ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক অসমৰ ৰাইজে আগভাগ লৈছে, অসমৰ ৰাইজে আগুৱাই লৈ যাব আৰু এই সংগ্ৰামখন গতিশীল কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে সদায় অসমৰ ৰাইজৰ লগত থাকি কাম কাজ কৰি আগবাঢ়ি যাব। এতিয়া আহিলোঁ বেলেগ এটা কথালৈ। কথাটো হৈছে জাতীয় সংগ্ৰামখনক কোনোবাই ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি বুলি এটা কথা আলোচনা হৈছে। মই সংবাদমেলত অহাৰ অলপ আগতেও এই কথাটোক লৈ এটা চৰ্চা হৈছে যে যিসকলক লৈ দুলীয়াজান উত্তাল হৈ আছে, অসমৰ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে, অসমৰ ৰাইজ ক্ষোভিত হৈছে, অসমৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, সেই ব্যক্তিসকলে কাইলৈ পৰহিলে এটা ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ এখন যুঁজত জাতীয় জীৱনৰ মানুহবিলাক তাত জড়িত হৈছে বুলি এটা প্ৰশ্নবোধক চিন আহিছে। গতিকে আমি এই কথাটো এতিয়াই এটা কথা ক'ব পাৰোঁ, কোন কাইলৈ ক'ত যে আমাৰ ক'বলগীয়া একো নাই। যদি কোনোবাই ইচ্ছাকৃতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে যদি জাতীয় জীৱনৰ কাম কৰা মানুহখিনিক যদি কোনোবাই ৰাজনৈতিক উচ্চাকাংক্ষা, ৰাজনৈতিক নিৰ্বাচনী বৈতৰণী বা ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণৰ এটা আহিলা হিচাপে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে বীৰ লাচিত সেনা অসমে তাৰ বিৰুদ্ধে এটা সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব। এই সময়ত আমি দেখা মূল কথাটো হৈছে যে এজন খিলঞ্জীয়া মানুহ, শংকৰ বৰা আমাৰ এজন খিলঞ্জীয়া যুৱক, বোলে খিলঞ্জীয়া মানুহৰ ওপৰত দেখিছোঁ অন্যায় হৈছে, অবিচাৰ হৈছে, নহ'বলগীয়া কিছুমান ঘটনা হৈছে, ভয় শংকাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে, এটা অৱদমন কৰিবৰ কাৰণে কণ্ঠৰোধ কৰাৰ এটা প্ৰক্ৰিয়া চলিছে, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই আগভাগ লৈছে, তাৰ বিৰুদ্ধে মাত মাৰিছে, পৰৱৰ্তী পৰ্যায়ত এই সংগ্ৰামখন আগবঢ়াই লৈ যাব। এতিয়া আহিলোঁ দ্বিতীয় এটা কথা। কেইদিনমানৰ আগৰ পৰা বহুবিলাকে কৈছে যে বীৰ লাচিত সেনা অসমে ৰাজনৈতিক ক্ষেত্ৰখনত আগভাগ ল'ব। মই সংবাদমেলখন দিম বুলি কোৱাৰ লগে লগে মোৰ ইয়ালৈ নাই কমেও প্ৰায় 15টামান বাৰ্তা আহিছে যে আপোনালোকে অন্ততঃ এই কথাখিনি খুব স্পষ্টভাৱে কৈ দিব লাগে। কাৰণ কেইদিনমান আগত আমাৰ এজন বীৰ লাচিত সেনাৰ এখন সৈনিকে কোনোবা এটা জেগাত কোৱা এটা বাৰ্তাক লৈ, সংবাদ মাধ্যমৰ পৰা এটা বক্তব্যক লৈ মানুহৰ মাজত এটা বিভ্ৰান্তি বিয়পিছে বুলি তেওঁলোকে অনুভৱ কৰিছে আৰু আমাক কৈছে যে বীৰ লাচিত সেনাই এই ক্ষেত্ৰত এটা স্থিতিটো স্পষ্ট কৰিব লাগে। আমি আজি খুব দায়বদ্ধতাৰে এই কথাখিনি ক'ব বিচাৰোঁ যে আহিবলগীয়া সময়ত ৰাজনৈতিক ক্ষেত্ৰখনত বীৰ লাচিত সেনাই আগভাগ লোৱাৰ কোনো পৰিকল্পনা এই মুহূৰ্তলৈকে নাই। অসমত বীৰ লাচিত সেনাই যিখন সংগ্ৰাম আগবঢ়াই লৈ গৈছে, খিলঞ্জীয়া মানুহৰ সাহস, আত্মবিশ্বাস, প্ৰত্যয় জন্মাবৰ কাৰণে যিখন সংগ্ৰাম আগবঢ়াই লৈ গৈছে, ইয়াত থকা অসমৰ জনসাধাৰণে, প্ৰত্যেকজন থলগিৰি জনসাধাৰণে বীৰ লাচিত সেনা অসমক সদায় এটা অৰাজনৈতিক চৰিত্ৰত থকাটো বিচাৰে। আৰু যেতিয়াই ৰাজনৈতিক কথা বতৰাবিলাক আলাপ আলোচনা হয়, চৰ্চা হয়, তেতিয়াহ'লে খিলঞ্জীয়া মানুহে কোনোবাখিনিত মৰ্মবেদনা অনুভৱ কৰে, তেওঁলোকে কোনোবাখিনিত দুখ পায় আৰু সেইকাৰণে তেওঁলোকে কৈছিল যে বীৰ লাচিত সেনা সদায় বীৰ লাচিত সেনা হৈ থাকিব লাগে। সদায় অসমীয়া মানুহৰ কাৰণে ভৰ্যকণ্ঠৰে মাত মতা, এটা ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখন গতিশীল কৰা সেই সংসত্তাটো হৈ থকাটো তেওঁলোকে বিচাৰে। সেইকাৰণে অসমৰ জনসাধাৰণৰ সদায় স্বাৰ্থক আমি সন্মান জনাই তেওঁলোকৰ অভিভাৱকত্বত যিহেতু আমি সংগ্ৰাম কৰিছোঁ, আজি আমি দায়বদ্ধতাৰে কৈছোঁ যে আহিবলগীয়া সময়ত বীৰ লাচিত সেনা অসমে ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়া, ৰাজনৈতিক ক্ষেত্ৰখনত সোমোৱা বা আমাৰ কিছু সৈনিক
ৰাজনৈতিক ক্ষেত্ৰখনলৈ যোৱাৰ কোনো পৰিকল্পনা এই মুহূৰ্তত হোৱা নাই, সংগঠনৰ মজিয়াটো আলাপ আলোচনা হোৱা নাই। গতিকে জাতীয় জীৱনত বীৰ লাচিত অসমে সদায় আগ্ৰাসী এটা মনোভাৱেৰে কাম কৰিব। প্ৰয়োজনত যেতিয়া উগ্ৰ জাতীয়তাবাদৰ প্ৰয়োজন হ'ব তাত উগ্ৰতাটো থাকিব, আৰু য'ত সুস্থ জাতীয়তাবাদৰ এটা প্ৰয়োজনীয়তা থাকিব সেই সময়ত বীৰ লাচিত অসমে সদায় সুস্থ জাতীয়তাবাদক প্ৰাধান্য দি এখন সংগ্ৰাম সদায় আগবঢ়াই লৈ গুচি যাব। এতিয়া আৰু এটা বিষয় আপোনালোকক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, এইটো হ'ল যে যোৱা সময়ছোৱাত বীৰ লাচিতে এটা দাবী সজোৰে উত্থাপন কৰি আহিছে যে নামনি অসমত দেখিছে তাত বাংলাদেশী মূলৰ মুছলমানৰ কিছু আগ্ৰাসন হৈছে, তাত ভূমি আগ্ৰাসন হৈছে, ৰাজনৈতিক আগ্ৰাসন চলিছে, মধ্য অসমত হিন্দু বাঙালীৰ অটপালি বাঢ়িছে, তাত পূৰ্ববংগীয় মুছলমানৰ আধিপত্যবাদ প্ৰতিষ্ঠা হৈছে, আৰু উজনি অসমত বিশেষকৈ তাত বহিৰাগত বণিক শ্ৰেণীৰ অটপালি লাহে লাহে আৰম্ভ কৰিছে। আজি আপুনি উজনি অসমৰ যদি কোনোবা ৰিক্সাৱালা বা কোনোবা ব্যৱসায়ী এটাৰ লগতো যদি আপোনাৰ কিছু ক্ষেত্ৰত মত বিৰোধ হয়, মতানৈক্য হয়, তেতিয়াহ'লে ৰিক্সাৱালাটো কয় মই RSSৰ মানুহ বুলি কয়, মই বজৰঙৰ মানুহ বুলি কয়, মই শাসকীয় দলটোৰ মানুহ বুলি কয়। তাৰ লগে লগে তেওঁলোকে কবলৈ আৰম্ভ কৰে যে মোৰ চাচা মোৰ নৰেন্দ্ৰ মোদীৰ লগত একেলগে সংগ কৰিছিল বুলি তেওঁলোকে কবলৈ আৰম্ভ কৰিছে। গতিকে এই কথাটো আৰু বাৰে বাৰে যে আপুনি যেতিয়াই জাতীয় জীৱনৰ কাৰণে কিছু কাম কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ চাপে বা তেওঁলোকে যদি যিবিলাক অন্যায় কৰে তাৰ বিৰুদ্ধে যদি মাত মাতিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকে মাত্ৰ এটাই অস্ত্ৰ লৈ আগবাঢ়ে, সেইটো হ'ল আপোনালোকক নন বেলেবল যিটো ছেকশ্যন লগাই, মানে ধন দাবী হওক মানে মৃত্যুৰ ভাবুকি দিছে বুলি কৈ কেছ দি আপোনালোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ এটা ব্যৱস্থা তেওঁলোকে ষড়যন্ত্ৰ তেওঁলোকে লৈছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে চৰকাৰখন খিলঞ্জীয়া মানুহৰ চৰকাৰ নে বহিৰাগত বণিক শ্ৰেণীটোৰ চৰকাৰ? তেওঁ চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰতে কয় যে আমি খিলঞ্জীয়া মানুহক সুৰক্ষা দিম, তেতিয়াহ'লে বীৰ লাচিতে যোৱা সময়তে কৈছে এই যে প্ৰত্যেকটো ক্ষেত্ৰত হৈ আছে। আজি এতিয়া বাংলাদেশী মানুহৰ মূলৰ ভয় দেখুৱাই চৰকাৰখনে যোৱা সময়ছোৱাতো ক্ষমতালৈ আহিল। বদৰুদ্দিনাথ বিজেপিক ভোট নিদিলে বদৰুদ্দিন ৰাজবল অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ থকাজনে এখন বদৰুদ্দিন ৰাজবল বাদ দিয়ক, তেখেতে মুখ্যমন্ত্ৰী হৈ থাকে। কেন্দ্ৰীয় চৰকাৰ তেখেতৰ চৰকাৰ দুটা টাৰ্ম তিনিটা টাৰ্ম চলিবলৈ হ'ল, অসমত দুটা টাৰ্ম তেওঁলোকে চৰকাৰ চলিছে। ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী বাদ গৈ যিমানবিলাক তেওঁলোকৰ হোম মিনিষ্ট্ৰীলৈকে যিমানবিলাক মন্ত্ৰী আছে তাত কোনো এজন মুছলমান মানুহে নাই। তৎসত্বেও আজি একে ভয় ভাবুকি মানে এটা ভয় দেখুৱাই আমাৰ কাণ্ডত এটা ভয় বন্ধুক ফুটোৱা পুনৰ তেওঁলোকে ২৬ নিৰ্বাচনী পাৰ হ'বৰ চেষ্টা কৰিছে। কাম একো নহয়, কেৱল আমাক ভয় খুৱাই থাকে যে ইয়ে নহ'লে আমুক হ'ব, নহ'লে বাংলাদেশী আহিব। এতিয়া কথাটো হ'ল চৰকাৰখনৰ দায়িত্বৰ কৰ্তব্য নাই। বাংলাদেশী খেলাৰ দায়িত্ব বীৰ লাচিতৰ জাতীয় জীৱনৰ কাৰণে কাম কৰি থকা সংগঠনবিলাকৰ। এখন নিৰ্বাচিত চৰকাৰ দায়িত্ব যে খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তি নিৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্বৰ কৰ্তব্য। আমাৰ মৌলিক যিবিলাক সমস্যা, আমাৰ মৌলিক যিটো অধিকাৰ, এই অধিকাৰবিলাক পূৰণ কৰাৰ দায়িত্ব কোনখন নিৰ্বাচিত চৰকাৰ। কিন্তু চৰকাৰখনে নিজৰ দায়িত্ব পালন নকৰি এতিয়া কেৱল কি কৈছে, নিৰ্বাচনী পৈতনি পাৰ হ'বৰ কাৰণে আবুল তাবুল কিছু সস্তীয়া তৰল কথা বতৰা কৈ পাৰ হৈ গুচি গৈছে। বোলে এইকাৰণে আমি যোৱা সময়ছোৱাত এখন আমি ভূমি আইনৰ পোষকতা কৰিছোঁ যে আমি কৈছোঁ যে বেলেগ নাগাই ৫১ চনৰ ভিত্তিতো যদি এখন ভূমি আইন আমাৰ চৰকাৰখনে প্ৰণয়ন কৰি দিয়ে, তেতিয়াহ'লে ইয়াত থকা যিবিলাক সমস্যা, আজি উজনি নামনি মধ্য বৰাকৰ সৰ্বস্তৰ যিবিলাক সমস্যা আমি খিলঞ্জীয়া মানুহ সন্মুখীন হৈ আছো, যিবিলাক ভয় শংকা আমি বুকুত কঢ়িয়াই লৈ যাবলগীয়া হৈছে, এই শংকাবিলাক নিৰ্মূল তেতিয়া যদি এখন ভূমি আইন প্ৰণয়ন কৰে। এই ভূমি আইন থাকিলে মানুহ কেৱল খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ থাকিব, ব্যৱসায় বাণিজ্য অনুজ্ঞাপত্ৰ আমাৰ হাতত থাকিব, লাহে লাহে আমাৰ যি উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ যিবিলাক চিট ৰিজাৰ্ভেশ্যন এইবিলাক খিলঞ্জীয়া মানুহৰ থাকিব। এইটো কৰিবৰ কাৰণে কি দায়িত্ব কথাটো আছে? ভূমিৰ গোটেই মুখিয়াটো আমাৰ ৰাজ্য চৰকাৰ। যদি ৬৪ জন বিধায়কে লাগে, বিজেপিতো মিত্ৰজোঁট লগাই ৬৪ জন বিধায়ক আছে, যদিহে তেওঁলোকৰ সততা আছে, তেওঁলোকৰ যদি জাতীয় দায়বদ্ধতা আছে, তেওঁলোকে যিবিলাক কথা কৈছে সঁচাকৈ যদি পূৰণ কৰে, তেতিয়াহ'লে এখন ভূমি আইন প্ৰণয়ন কৰি দিলে আমাৰ যিবিলাক সমস্যা, যিবিলাক কথা কৈ আছে জাতি মাটি বেটি সুৰক্ষিত হয়, তাকেই নকৈ তেওঁলোকে আল বাল যিবিলাক আবুল তাবুল কথা ক'বলৈ আৰম্ভ কৰিছে। এই কথা বতৰাবিলাক মই ভাবোঁ যে জাতিটোৰ কাৰণে কিছু দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ, চৰকাৰখনে এতিয়া ২৬ আহিছে, তাৰ আগতে খিলঞ্জীয়া মানুহে যিবিলাক আশা ভৰসা কৰি চৰকাৰখনক নিৰ্বাচিত কৰি পঠিয়াইছিল, যি জাতি মাটি ভেটি সুৰক্ষাৰ কথা তেওঁলোকে কৈছিল, এই কামবিলাক যাতে এখন ভূমি আইন প্ৰণয়ন কৰি আমাক এই সুৰক্ষা ব্যৱস্থাটো প্ৰদান কৰে, তাৰ কাৰণে আমি জাতীয় চৰকাৰখনক সময় থাকোঁতে আহ্বান জনাইছোঁ। অন্যথা তাৰ বিৰুদ্ধেও যে এখন প্ৰতিবাদ সাব্যস্ত হ'ব, মিথ্যাৰ আশ্ৰয় লৈ চৰকাৰখনে দীঘলীয়া সময় এই কামখিনি আপুনি কৰি থাকিব নোৱাৰে। গতিকে আজি সংবাদমেলৰ জৰিয়তে এই কথাখিনিকে আপোনালোকক আমি অৱগত কৰালোঁ। বীৰ লাচিতৰ যিবিলাক কথা, বীৰ লাচিত অসমে কেতিয়াও আমি নিজৰ বেনাৰখন লৈ
নিজৰ নাম জাহিৰ কৰিবৰ কাৰণে আমি এখন সংগ্ৰাম আৰম্ভ কৰা। বীৰ লাচিত অসমে সদায় জাতীয় জীৱনৰ সমস্যাবিলাক গুৰুত্ব প্ৰদান কৰিছে। ৰাইজৰ অভিভাৱকত্বত বীৰ লাচিত সংগ্ৰামখন লৈ যাব আৰু ৰাইজে যিধৰণে দিগদৰ্শন কৰিব, সেই দিগদৰ্শন লৈ বীৰ লাচিতে পৰৱৰ্তী পৰ্যায়তো সংগ্ৰামৰ ধাৰা খুব শক্তিশালী ৰূপত আগবঢ়াই গ'ল। গতিকে এইকেইটাই কথা আছিলে। আমি দুলীয়াজান বিষয়ৰ ক্ষেত্ৰত আমাৰ নিজৰ স্থিতিটো আমি স্পষ্ট কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত তনু চাহা যিগৰাকী আছে, তাৰ লগতে মৃত্যু পৰ্যায় যি জাতীয় সংগ্ৰাম এখনক বিপদে পৰিচালিত কৰিবৰ কাৰণে মানুহৰ মাজত বিভ্ৰান্তি বিয়পোৱাৰ যিটো তেওঁ অপৰাধ কৰিছে, তাক যাতে এটা খুব গুৰুত্ব সহকাৰে চৰকাৰখনে লয়। বিনা দুখত আমাৰ হাতকেৰেয়া লগাই লৈ যোৱাৰ যিটো তেওঁলোকে আতংকময় যিটো পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰখনে চেষ্টা কৰিছে। চৰকাৰখনে হাঁহি বেজ হৈ জৰাৰ যিটো চৰিত্ৰ তেওঁলোকে অৱলম্বন কৰিছে, যে আমি কোৱা নাই লগাব নোৱাৰে বুলি চৰকাৰ কৰ্মীসকলে যি ধৰণৰ কথা তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে, ইয়াৰ পৰা আচলতে চৰকাৰখন আঁতৰি থাকিব লাগে। তেল ডিপুৰ যিটো মূল ঘটনাটো এটা উচ্চ পৰ্যায়ৰ যাতে তদন্ত হয়, তাৰ মাটিখিনিক লৈ তদন্ত হ'ব লাগে। বাহিৰৰ বহিৰাগত এটা বণিকে কেনেধৰণে যুগ দশক ধৰি ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ সুবিধা পাইছে, কোনবিলাকৰ চৰ্ত চাই কাৰ পৃষ্ঠপোষকত কাৰ দালালিৰ কাৰণে এই সুযোগ সুবিধা পাইছে, তাৰ এটা নিৰপেক্ষ তদন্ত তাত হ'ব লাগে। তাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে বীৰ লাচিত অসমে সদায় নিজৰ অৰাজনৈতিক চৰিত্ৰটো অৱলম্বন কৰি জাতীয় সমাজ জীৱনৰ কাৰণে কাম কৰি যাব। সদায় খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাস প্ৰত্যয় হিচাপে থিয় হ'বৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত বীৰ লাচিতৰ সংগ্ৰাম আগবঢ়াই লৈ যাব। বোলে ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াৰ বা আমাৰ কোনো সতীৰ্থ ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়োৱাৰ কোনো পৰিকল্পনা নাই। আমি সদায় জাতীয়তাবাদী মানুহ। বোলে জাতীয়তাবাদী এখন সংগ্ৰাম যাতে খুব শক্তিশালী ৰূপত আগবঢ়াই লৈ যায়, তাৰ কাৰণে যি পৰৱৰ্তী পৰ্যায়ত যদি আমাৰ কিছু কৰিবলগীয়া থাকে, দায়িত্ব থাকে, সেই দায়িত্ব নিশ্চিতভাৱে বীৰ লাচিতে আগবঢ়াই লৈ যাব। তাৰ লগে লগে চৰকাৰখনে যিবিলাক কথা ভুৱা কথা কৈ পুনৰ আমাৰ অসমীয়া মানুহক ভয় শংকাৰ মাজত হৈ নিৰ্বাচনী পদ্ধতি পাৰ হ'ব বিচাৰিছে, তাৰ পৰা চৰকাৰখন সময় থাকোঁতেই জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বাংলাদেশী কেতিয়াও অসমৰ ৰাইজে নেখেদে। বাংলাদেশী যদি সঁচাকৈ আছে, তেতিয়াহ'লে খিলঞ্জীয়া ৰাজ্যৰ জাতীয় দল সংগঠনবিলাকক তেওঁক ইয়াৰ পৰা বাংলাদেশত খেলাৰ দায়িত্ব আমাৰ নহয়। এখন নিৰ্বাচিত চৰকাৰ হয়, কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্য চৰকাৰ, তেওঁলোকে নিজৰ জাতীয় দায়িত্ব পালন কৰিব লাগে আৰু খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে এখন ভূমি আইন আমি প্ৰণয়ন কৰিবৰ কাৰণে আজি সংবাদ মেলৰ জৰিয়তে সজোৰে দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।